কেন্দ্ৰতে মই লক্ষ্য কৰিছোঁ একদম ৰাইট আহিছে আৰু ৫% বহুত বেছি হ'ব আৰু বহুত মোদীজী প্ৰধানমন্ত্ৰী হোৱাৰ কাৰণে মানুহ ওলাই আছে আপুনিও লাইনত আছে কিমান সময় লাগে যিমান সময় লাগে ৰাইজৰ লগতে লাইনতে থাকিম আৰু একেলগে লাইন সাধাৰণ আমিতো আৰু মোদীজী কিমান মদত কি আশা কৰিছে এইবাৰ মানে অসমত কোনো দিনে নোহোৱাৰ আৰু বৰঞ্চ বিকাশটো তাৰমানে আমি ৰেকৰ্ডটো কেনেকৈ কৰা যায় তাৰমানে এতিয়া ৰাতিপুৱাৰ পৰা ৰিপৰ্ট পাই আছোঁ বহুত কেন্দ্ৰ আপোনালোকে যদি চাই কংগ্ৰেছৰ পুলিং এজেণ্টে তাৰমানে কংগ্ৰেছৰ এনেকুৱা এটা অৱস্থা হৈ গ'ল পুলিং এজেণ্ট পৰ্যন্ত বহুত কেন্দ্ৰত গোটত দিব নোৱাৰাকৈ মানুহ বিচাৰি চ' বহুত জেগাত 100% বিজেপি আৰু বহুত জেগাত শূন্য কংগ্ৰেছ সেইকাৰণে আপুনি বিৱৰণটো আজি তাৰমানে ক'ব নোৱাৰি তাৰমানে আমি এতিয়া ইমান পদত এটা অদ্ভুত ধৰণৰ বিৱৰণ আৰু মই ভাবোঁ যে সেইকাৰণে জনগণৰ চেহেৰা যদি চাই অকল মোদীজী আৰু পদুম তাৰ বাদে জনগণে আৰু প্ৰধান বৰুৱা তাৰ বাদে জনগণে মই চাইছোঁ যে বেলেগ কথা কোনো কথাই শুনা নাই বিজয়ৰ প্ৰস্তুতি চলোৱা কথা নাই এইটো তাৰমানে ৰেকৰ্ডটোৰ কথা ভাবি আছোঁ বিজয়টোতো কনফাৰ্ম কিমান ৰেকৰ্ড সেইটোক লৈহে আমি প্ৰস্তুতি চলাই আছোঁ আৰু মাজত অলপ প্ৰতিশ্ৰুতিও দিয়া হ'ল যিকেইটা ৰেকৰ্ড ভোট হ'ব কংগ্ৰেছ জিৰ' মাৰিব সেইবোৰ জেগাত জনগণৰ লগত আমি ভাত এসাঁজ ভালকৈ খাম বুলিও আলোচনা কৰি থৈছোঁ ত' বহুত জেগাত খাবলগীয়া হ'বগৈ সেইটোকে টেনশ্যন খাই আছোঁ यमुना प्रधान पद्मा माया नेवार सुभद्रा नेवार